প্ৰস্তুতি ভাল মই ইয়াৰ ৰাইজৰ ওচৰলৈ আহিছিলোঁ এইখিনি অঞ্চল হ'ল আমাৰ নতুনকৈ হোজাই জিলা অন্তৰ্ভুক্ত হৈছে পূৰ্বতে তেখেতসকলে ৰহাত ভোটদান কৰি আহিছিল সেই গতিকে মই আজি চিনা পৰিচয় হ'ব আহিলোঁ আৰু তেখেতসকলে খুব ইয়াতে দুখ প্ৰকাশ কৰিছে যে আমাৰ কংগ্ৰেছ দলত কিছুমান বিশ্বাসঘাতকে তেল মাৰি কিবা সুবিধা ল'বলৈ কংগ্ৰেছ কৰে আৰু যিসকলে কংগ্ৰেছ দলটো নীতি আদৰ্শৰ বাবে কৰে তেখেতসকলক এৰি থৈ যায় তেওঁলোকে মাটিৰ ঘাম পেলাই এইবিলাক অঞ্চলত এতিয়াও কিছু বাট পথৰ অসুবিধা হৈ আছে তেতিয়াও তেওঁলোকে কংগ্ৰেছক ভোট দিয়ে নীতি আদৰ্শৰ কাৰণে কিন্তু সুবিধাৰ বাবে বিশেষকৈ তেওঁলোকে আজি ৰহাৰ বিধায়ক শশীকান্ত দাসৰ কথা কৈছে আমাৰ অসম চৰকাৰৰ দুজন মন্ত্ৰীৰ কথা কৈছে যিসকলে কংগ্ৰেছ এৰিছে ক'ৰবাৰ পৰা অহাসকলে এৰিছে যোৱাসকলেও গৈছে ৰমেন বৰঠাকুৰদাঙে ইয়াৰ আগতে বেলেগ এটা কংগ্ৰেছত আছিলে তাৰ পৰা কংগ্ৰেছৰ ভাল দিনত আহিছিল আকৌ বেয়া দিন দেখি গুচি গৈছে সেইকাৰণে মই ইমান গুৰুত্ব দিয়া নাই আহি মানে এটা কথা আছে আয়ৰাম গয়াৰাম বা কিবা আছিলে আহিছে কিবা গৈছে মানুহ ময়াবী জীৱ এনেকুৱা কথা যিসকলে নীতি আদৰ্শ ভাল পায় এইসকল ইমান পুৰণা কংগ্ৰেছ কৰ্মী লগ পাইছোঁ মোক কৈছে মোৰ দেউতাৰ দিনৰ কংগ্ৰেছ কৰ্মী হয় তেওঁলোক মই জনা নাছিলোঁ মই কেতিয়াও অহা নাই মই প্ৰয়োজন নহ'লে ক'তো নাযাওঁৱেই আজি এখেতসকলে ক'লে যে আমাক ইয়াতে ঠগি গৈছে কিছুমান কংগ্ৰেছ নেতাই আপুনিতো এতিয়ালৈকে মানে কংগ্ৰেছ কৰি আছে আমি আপোনাৰ দেউতাৰ দিনৰ আজি আহি চিনাকি হওক সেইকাৰণে মই আহিলোঁ আমাৰ কেণ্ডিডেটো আহিলে তেখেতে মানে চৌকজৰ উত্তৰ দিলে নিশ্চয় অসুবিধা নহ'ব আৰু কিছুমান কথা আমাৰ বাৰে প্ৰতি কৈ অহা হৈছে যোৱা সময়ছোৱাত এনেকুৱা বহু ঘটনা হৈছিলে যে দলত আভ্যন্তৰীণ শৃংখলা থাকিব লাগে আৰু দলত খুব থাকে মানুহৰ সেইটো ভিতৰত আলোচনা কৰিব লাগে আপোনালোকৰ আগত আলোচনা কৰিলে মানে কথাটো দলত নথকা মানুহেও গম পায় আৰু এনেকুৱা হ'লে মানে যিটো কয় যে শত্ৰুৱেও লাই পায় শত্ৰুক লাই দিব নাপায় এইটো হ'ল ঘৰ যদি প্ৰকৃততে ভাল পায় শত্ৰুক কেতিয়াও লাই দিব নাপায় সেই গতিকে খুব থাকে ঘৰৰ ভিতৰত আলোচনা কৰিব লাগে কংগ্ৰেছ সৈন্যই নহয় তেখেতে হিন্দু সৈন্য বুলি কৈছে মই আজি এইটো অঞ্চলত আহিছোঁ মই তেখেতসকলক আহিছোঁ ইয়াতে সুধিছোঁ আপোনালোকৰ ইয়াতে ইছলাম ধৰ্মাৱলম্বী আছে নেকি কৈছে আমি কোনো নাই তেখেতসকল গোটেইবিলাক হিন্দু মানুহ আৰু হিন্দু মানুহৰ মাজত মই আছোঁ কাৰণে মোৰো ভাল লাগিছে যে মই কিবা ভুল কৰিলোঁ নেকি বিজেপিত থাকে মানে নগৈ যে তেখেতে মুখ্যমন্ত্ৰীয়ে কৈ থাকে যে অকলশৰীয়া হৈ যাব মানে মুছলিম দল হৈ যাব মই ইয়াতে আহি পেলাই মোক ভাল লাগিছে এখেতসকলে কোনো এজনে বোধ কৰিছে আমাৰ এই বাইদেউ আমাৰ সকলো আছে জ্যেষ্ঠসকল তেখেতসকল সকলোৱে হিন্দু ধৰ্মৰ আৰু প্ৰাকৃতিক ধৰ্মৰ মানে কাৰ্বি মানুহ আছে বড়ো মানুহ আছে তেখেতে কৈছে এইবিলাক কেলৈ কয় তেখেতে মই নাজানো তেখেতে তেনেকুৱা থাকিলে আমাক কৈ দিব লাগে যে এইকেইজন মোৰ এজেণ্ট হয় এইকেইজন মোৰ মানুহ হয় তেতিয়াহ'লে আমিও ভাল পাম যদি তেখেতে কৈ দিয়ে কিন্তু মই এইটো বিশ্বাস কৰা নাই আমাৰ এই মানুহবিলাকৰ মনোবল ভাঙিবলৈ এই কথাটো কৈছে এইটো কয় মানে আপোনাৰ যিটো চাইক'লজিকেল গেম চাইক'লজিকেল গেম খেলিব নালাগে প্ৰকৃততে বাস্তৱৰ সন্মুখীন হ'ব লাগে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা